শিৱসাগৰ জিলাৰ ডিমৌ অঞ্চলৰ শান্তিপুৰৰ এক অসহায় পৰিয়ালৰ জীৱন সংকটজনক যন্ত্ৰণাৰ কাহিনী এতিয়া অঞ্চলটোৰ হৃদয় স্পৰ্শ কৰিছে। যোৱা 4 মাহৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ বিচনাত পৰি থকা মামণি পাল কৌৰ নামৰ মহিলাগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কান্দি কান্দি আহ্বান জনাইছে। মোক বচাওক মুখ্যমন্ত্ৰী মহোদয়, মই জীয়াই থাকিব বিচাৰোঁ। মোৰ 2জনী কন্যা আছে, মোৰ কোনো নাই। চকুৰ পানীত ভিজা 2 কণমানি কন্যা সন্তানে বিচনাত পৰি থকা মাতৃৰ চকু মচি দিছে, মাতৃক সান্তনা দিব খুজিছে। কিন্তু মাতৃৰ অশ্ৰুধাৰা বন্ধ নোহোৱা 2খন মনস্পৰ্শী দৃশ্যই সকলো সচেতন নাগৰিকক স্তব্ধ কৰি তুলিছে। মামণি পাল কৌৰৰ স্বামী কাৰ্তিক কৌৰ পত্নীৰ চিকিৎসাৰ বাবে ঘৰখনৰ প্ৰায় সকলো সম্পত্তি বিক্ৰী কৰি ইতিমধ্যে নিঃস্ব হৈ পৰিছে। এতিয়া মাথো 2 কোঠাৰ মাজতে আবদ্ধ জীৱন আৰু মৃত্যুৰ মাজৰ এক নিৰ্বাক সংঘাত চলি আছে। ডিমৌ অঞ্চলৰ বহু সহৃদয় লোকে নিজৰ সামৰ্থ্য অনুসৰি চিকিৎসাৰ বাবে সহায় আগবঢ়াইছে। তথাপি উন্নত চিকিৎসাৰ অভাৱত তেওঁলোকৰ দুৰ্দশা আৰু জীৱন সংকট জটিল হৈ পৰিছে। মামণিৰ দেহত ধৰি থকা জটিল ৰোগটোৱে দিনক দিনে জীৱন শক্তি হেৰুৱাবলৈ গৈ আছে। কাৰ্তিক কৌৰে কান্দি কান্দি কয়, কলৈ যাওঁ, কি কৰোঁ, কৰ পৰা চিকিৎসাৰ বাবে ধন যোগাৰ কৰিম। মুখ্যমন্ত্ৰীজনে আমাৰ শেষ ভৰসা। মাতৃৰ চিকিৎসা নহ'লে মোৰ কন্যাদ্বয়ে জীৱনতে মাক হেৰুৱাব। শান্তিপুৰৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ একমাত্ৰ ভৰসা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই অনুনয় আৱেগৰ আহ্বানত সচেতন ৰাইজ, একাংশ দল সংগঠন আৰু যদি চৰকাৰে সহানুভূতিৰে সহায়ৰ হাত আগবঢ়ায় তেন্তে মামণি পাল কৌৰ জীৱন পুনৰ এক জীয়াই থকাৰ প্ৰেৰণা পাব পাৰে। মানৱতাৰ খাতিৰত চৰকাৰী সহায়ৰ বাবে অঞ্চলবাসীয়ে একেলগে মুখ্যমন্ত্ৰীক এই জাননীৰ বাবে আপুনি সঁহাৰি জনাওক বুলি আশা প্ৰকাশ কৰিছে। যদি ৰাইজে আছে কোনোবাই ভাল মোৰ মাইকী মানুহক অলপ সহায় কৰক। সৰু 2জনী ছোৱালী আছে আৰু মই মুখ্যমন্ত্ৰী ছাৰৰ ওচৰতে মই অনুৰোধ জনাইছোঁ, তেওঁ যেনে ভিডিঅ'টো পাই যেনে তেনে মোক অলপ সহায় কৰে। মই নোৱাৰিছোঁ আৰু যিমান পাৰিলোঁ কৰিলোঁ আৰু তাৰ ওপৰত মই নোৱাৰিছোঁ। এতিয়া মই অকল মোৰ ছোৱালী 2জনী মুখৰ পিনে চাই মানে কি কৰিম। মই এতিয়া মাইকী মানুহ কিবা এটা হৈ গ'লে ছোৱালীজনী কোনে চাব? মই নোৱাৰিছোঁ। মই মুখ্যমন্ত্ৰী ছাৰ আপুনি অনুৰোধ কৰি মোক মাইকী মানুহটোক যেনে তেনে বচাই দিয়ক বোলো। উপায় নাই মোৰ আৰু। মেডিকেললৈ গ'লোঁ, তাৰ পৰা ঘূৰাই দিলে, ঢেৰ টকা পইচা লাগে বুলি ক'লে। ক'ৰ পৰা পাম ইমান টকা পইচা? মই যিমান আছিলে চব চেছে মোৰ ওচৰতে। ৰাইজে অলপ সহায় কৰিছিলে, সেইখিনিও শেষেই হ'লোঁ বোলো। এতিয়া মোৰ ওচৰত পইচা পাতিও নাই। এতিয়া মাইকী মানুহ কেনেকৈ মই মৰিব দিওঁ বোলো। কেঞ্চাৰ হৈছে বুলি কৈছে মেডিকেলত। পায়খানা ৰাস্তাৰ ভিতৰত কেঞ্চাৰ হৈ গৈছে, মাংস বাঢ়ি গ'ল বোলে তাৰ ভিতৰত। এতিয়া এইখিনি অপাৰেশ্যন কৰিবলৈ ঢেৰ টকা লাগে, 10-12 লাখ টকা লাগিব বুলি কৈছে মেডিকেলত। ইমানখিনি টকা মই ক'ৰ পৰা আনো বোলো এতিয়া? তাৰ কাৰণে মই চবকে ৰাইজক অনুৰোধ জনাইছোঁ যেন মোক অলপ সহায় কৰি দিয়ে চবে। আৰু কি ক'ম মই, তাৰ মাইকী মানুহ যেন ভালে ভালে আকৌ ঘৰলৈ যেন আহে, ইমানটো সকলো ৰাইজৰ ওচৰতে মই অনুৰোধ জনাই আছোঁ। শিৱসাগৰৰ পৰা ফৰিদাল ৰিপ'ৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।